আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সকলোকে হাত চাপৰি আৰু থিয় হৈ সন্মান প্ৰদৰ্শন কৰিবলৈ অনুৰোধ জনাইছোঁ। অৰুণোদয় আঁচনি 3.0 আজি BTCত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব আৰু তাৰ বাবে আমাৰ মাজত উপস্থিত হৈছেহি অসমৰ জনপ্ৰিয় তথা কৰ্মযোগী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেতক আমি আন্তৰিকতাৰে কোকৰাঝাৰলৈ স্বাগতম জনাইছোঁ আৰু উষ্ম আদৰণি জনাইছোঁ। আমি আদৰণি জনাইছোঁ আমাৰ মাজত চতুৰ্থবাৰলৈ BTCৰ শাসনৰ দায়িত্ব গ্ৰহণ কৰা BTCৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী মহোদয়, অসমৰ মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ মহোদয়া আৰু লগতে আন এগৰাকী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱা মহোদয়, তেওঁলোকৰ লগতে আমাৰ প্ৰাক্তন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম, সন্মানীয় বিধায়ক তথা BTCৰ কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত ৰবিৰাম নাৰ্জাৰী, 30 নং পূব কোকৰাঝাৰ বিধানসভাৰ বিধায়ক লৰেঞ্চ ইছলাৰী, 28 নং গোসাইগাঁৱৰ বিধায়ক জিৰণ বসুমতাৰী, BTCৰ কাৰ্যবাহী সদস্যসকল ক্ৰমে দেৰহাছাদ বসুমতাৰী মহোদয়, মুনমুন ব্ৰহ্ম মহোদয়া, মৃত্যুঞ্জয় নাৰ্জাৰী মহোদয়, প্ৰকাশ বসুমতাৰী মহোদয় আৰু লগতে BTCৰ সচিব প্ৰধান মাননীয় মুকেশ সাহু, এওঁলোককো আমি স্বাগতম আৰু উষ্ম আদৰণি জনাইছোঁ। আদৰণি জনাইছোঁ আমাৰ মঞ্চলৈ BTCৰ পাৰিষদসকল ক্ৰমে ধনেশ্বৰ গয়াৰী, মাননীয় উইলছন হাজদা, মাননীয় যুবিৰাজ বসুমতাৰী, মাননীয় উইলাম নেৰেজাৰী, মাননীয় এণ্টাজ আলী আৰু মাননীয় এজামুল হক। আমাৰ মাজত উপস্থিত আছে চৰকাৰৰ মনোনীত পাৰিষদ ক্ৰমে মাননীয় কৰ্মেশ্বৰ ৰায় আৰু বিজেপিৰ কোকৰাঝাৰ জিলাৰ সভাপতি মাননীয় গোসাই বসুমতাৰী। এওঁলোক আটাইকে আমি উষ্ম অভিনন্দন আৰু আদৰণি জনাইছোঁ আৰু আসন গ্ৰহণ কৰিবলৈ ইয়াৰে অনুৰোধ জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী কাৰ্যসূচীলৈ। बयखौबो बरायबाय। दानिया जोङो जोंनि दिनैनि हाबाफारिनि जुरिनाय बादियै ओ मोर आपनार देश जोंनि रायजोआरि संमेथाइखौ रोजाबनो लादों। बेनिखायनो बयखौबो गसंनो थाखाय खावलायनाय जाबाय। এতিয়া আমি পৰিৱেশন কৰিম অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ। সেই মঞ্চৰ অতিথিসকলৰ লগতে উপস্থিত সকলোকে থিয় হৈ সন্মান প্ৰদৰ্শন কৰিবলৈ আৰু গীতটি পৰিৱেশন কৰিবলৈ আন্তৰিকতাৰে অনুৰোধ জনালোঁ। আটাইকে ধন্যবাদ জনাইছোঁ আৰু তাৰ লগে লগে মই অনুৰোধ জনাইছোঁ আপোনালোকে আপোনালোকৰ আসন গ্ৰহণ কৰি লওক আৰু ইয়াৰ লগে লগে আদৰণি ভাষণ আগবঢ়াবলৈ মই অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত থকা অসমৰ মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ মহোদয়া। আজিৰ দিনটো BTRৰ মহিলা সবলীকৰণৰ দিশত এক নতুন দিগন্তৰ দিন। আজি অৰুণোদয় আঁচনিৰ 3.0ৰ শুভ আৰম্ভণি অনুষ্ঠানত উপস্থিত থকা আমাৰ সকলোৰে আদৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ইয়াত উপস্থিত থকা শ্ৰী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, মোৰ সতীৰ্থ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, প্ৰাক্তন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম বাইদেউ, বিধায়ক ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া, বিধায়ক লৰেঞ্চ ইছলাৰী ডাঙৰীয়া, বিধায়ক জিৰণ বসুমতাৰী ডাঙৰীয়া, ইয়াত উপস্থিত থকা মাননীয় EM সকল, ইয়াত উপস্থিত থকা মাননীয় MCLA সকল, মঞ্চত উপবিষ্ট গোসাল বসুমতাৰী ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ মুকেশ সাহু ডাঙৰীয়া, উপায়ুক্ত ডাঙৰীয়ানী, সন্মুখত উপবিষ্ট আমন্ত্ৰিত অতিথিসকল, ইয়াত উপস্থিত থকা আমাৰ সকলোকে বেছি আদৰৰ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হোৱা আই মাতৃসকল আৰু সুধীবৃন্দ, মই প্ৰথমতে আজিৰ এই শুভ অনুষ্ঠানটোত উপস্থিত হোৱা সকলো লোকে আন্তৰিক শুভকামনা
আৰু আদৰণি জনাইছোঁ। অসমৰ নাৰী সবলীকৰণৰ বাবে ৰূপায়ণ কৰা এই অন্যতম অভিলাষী আঁচনি হৈছে অৰুণোদয়। 2020-21 বৰ্ষৰ বাজেট ভাষণত তেতিয়াৰ বিত্তমন্ত্ৰী আৰু বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অভিলাষী আঁচনিখনৰ ঘোষণা কৰিছিল। এই আঁচনিৰ লক্ষ্য হৈছে নাৰীসকলক সবলীকৰণৰ জৰিয়তে সমাজখনক বলিষ্ঠভাৱে আগবঢ়াই লৈ যোৱা। 2020 চনৰ 1 ডিচেম্বৰত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা এই আঁচনিখনৰ অধীনত 2020-21 বিত্তীয় বৰ্ষত 2 লাখতকৈ কম বাৰ্ষিক আয়ৰ পৰিয়ালসমূহক প্ৰতি মাহে 830 টকাকৈ নৱেম্বৰৰ 2020ৰ পৰা কাৰ্যকৰী হোৱাকৈ বেংকৰ জৰিয়তে আৰ্থিক সাহায্য প্ৰদান কৰা হৈছিল। ইয়াৰ পিছত 2021 চনৰ অক্টোবৰ মাহৰ পৰা প্ৰায় 19 লাখ পৰিয়ালক সামৰি ধনৰ পৰিমাণ 1000লৈ বৃদ্ধি কৰা হ'ল আৰু ইয়াৰ উপৰিও 2022 চনৰ অক্টোবৰৰ পৰা প্ৰতিজন হিতাধিকাৰীক বিদ্যুতৰ ৰাজসাহায্য হিচাপে অতিৰিক্তকৈ 250 টকাকৈ প্ৰদান কৰি মুঠ 1250 টকাকৈ প্ৰতিগৰাকী হিতাধিকাৰীক বেংকৰ জৰিয়তে এই ধন প্ৰদান কৰা হয়। 2022-23 বৰ্ষত অৰুণোদয় 2.0 মুকলি কৰা হ'ল আৰু ইয়াৰ পিছত আমি এই আঁচনিখনৰ কিছু নতুন দিশ সামৰি পেলাই অৰুণোদয় 2024 চনৰ 19 ছেপ্টেম্বৰত অৰুণোদয় 3.0 মুকলি কৰিলোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আঁচনিখনৰ জৰিয়তে অসমৰ মহিলাসকলক অৰ্থনৈতিকভাৱে শক্তিশালী কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছিল আৰু অৰুণোদয় 3.0ৰ মূল যোগ্যতাৰ মাপকাঠি হ'ল ব্যক্তিজন ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন NFS-ৰ হিতাধিকাৰী হ'ব লাগে। বৰ্তমান NFS কাৰ্ডৰ সৈতে আধাৰ সংলগ্ন কৰা হৈছে আৰু এই তথ্যকেই মূল আধাৰ হিচাপে লৈ আমাৰ বৰ্তমানৰ চৰকাৰখনে আমি BTR-ক সামৰি 38 লাখতকৈও অধিক হিতাধিকাৰীক অৰুণোদয় 3.0ত সামৰি ল'বলৈ সক্ষম হৈছোঁ। আজিৰ দিনটো আমাৰ BTR-বাসীৰ কাৰণে বিশেষকৈ মহিলা সবলীকৰণৰ ক্ষেত্ৰত এটা অতি বলিষ্ঠ দিন। BTR-ত যিহেতু নিৰ্বাচন হৈছিল, সেই নিৰ্বাচনৰ কাৰণে আমি অসমৰ অন্যান্য জিলাৰ লগত এই আঁচনিখন সামৰিব পৰা নাছিলোঁ, কিন্তু আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই BTR-ৰ 5খন জিলাতেই এই আঁচনিখনৰ আজি শুভাৰম্ভণি কৰিছে। বৰ্তমানত BTR-ত আমি 4,85,000 হিতাধিকাৰীক এই আঁচনিখনৰ সুবিধা দিবৰ কাৰণে আমি আগবঢ়াই দিছোঁ। আজি এইখন কোকৰাঝাৰ জিলা আৰু এই কোকৰাঝাৰ জিলাটো প্ৰায় 1 লাখৰো অধিক হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব আৰু আজিৰ দিনটোতে বাক্সা, চিৰাং, তামোলপুৰ আৰু ওদালগুৰিৰ মহিলা হিতাধিকাৰীসকলেও আজি এই অৰুণোদয় আঁচনিৰ সুফল লাভ কৰিব। গতিকে মই আশা কৰিম যি উদ্দেশ্যেৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলাসকলক সবলীকৰণৰ জৰিয়তে এখন সমাজ শক্তিশালী কৰিবৰ লক্ষ্যৰে এই আঁচনিখন আৰম্ভণি কৰিছিল, মই আশা কৰিছোঁ সেই লক্ষ্যত আমি উপনীত হ'ম আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা শেষলৈকে তেখেতে সদায় এই আঁচনিখনৰ প্ৰতি লক্ষ্য কৰি আহিছিল যাতে অসমৰ লক্ষ লক্ষ মহিলাই এই আঁচনিৰ জৰিয়তে ব্যক্তিগতভাৱে তেওঁলোকে আৰ্থিকভাৱে সবল হৈ এখন শক্তিশালী অসম, শক্তিশালী BTR তৈয়াৰ কৰে। এইখিনি কথাৰে পুনমবাৰ সকলোকে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ ক'বলৈখিনি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। খুলুমবাই। बायदेवले बहुत बहुत धन्यवाद। बायदेवनिसिम जोबोद जोबोद साबायखर थाबाय। दानिया जोङो हाबाफारि बादियै BDC-नि मानगोनां गाहाय खुंगिरि मुस्रि हाग्रामा महिलारि सारखौ फंनैसो बिबुंथि लाखिनो थाखाय खावलायबाय। আজিৰ এই অৰুণোদয় বেনিফিচিয়াৰীসকলৰ যিটো উদ্বোধনৰ সভা, ইয়াত উপস্থিত আজি সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু উপস্থিত
অলপ আগতে ভাষণ দি যোৱা আমাৰ কেবিনেট মিনিষ্টাৰ আমাৰ অজন্তা বাইদেউ আৰু উপস্থিত কেবিনেট মিনিষ্টাৰ আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু উপস্থিত আমাৰ BTC অঞ্চলৰ আমাৰ সন্মানীয় MLA সকল আৰু আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ এক্সিকিউটিভ মেম্বাৰ EM আৰু MCLA সকল আৰু সন্মানীয় আজিৰ এই সভাটো দায়িত্ব লৈ পেলাই এই সভাখন দায়িত্ব লৈ পেলাই আমাৰ আয়োজন কৰা আমাৰ কোকৰাঝাৰ DC বাইদেউ SP ডাঙৰীয়া আৰু আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ প্ৰিন্সিপাল সাহু ডাঙৰীয়া আৰু কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা আহি উপস্থিত হোৱা আমাৰ সন্মানীয় আই মাতৃসকল আৰু সন্মানীয় অৰুণোদয় বেনিফিচিয়াৰীসকল সঁচাকৈ আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি BTC ৰাইজৰ হৈ ধন্যবাদ দিছোঁ যে আজিৰ দিনত গোটেই BTC অঞ্চলৰ 5খন জিলাত টোটেল 4 লাখতকৈ বেছি আমাৰ অৰুণোদয় বেনিফিচিয়াৰীসকলৰ যিটো উদ্বোধনী সেইটো আজিৰ পৰা যিটো আৰম্ভণি হ'ব এই সুযোগটো দিয়াৰ কাৰণে আমি তেখেতক ধন্যবাদ যাচিছোঁ যে এই বেনিফিচিয়াৰী এই অৰুণোদয় বেনিফিচিয়াৰী সকলৰ কাৰণে সমান ইয়াত কোনোবা বড়ো কোনোবা ৰাজবংশী বা কোনোবা মুছলিম এনেকুৱা নহয় অৰুণোদয় যিসকলে পাবৰ কাৰণে ক্ৰাইটেৰিয়া আছে এই সকলোকে দিয়া হৈছে আপোনালোকে ভাবিব নালাগে যে BTC অঞ্চলত কোনোবা জাতিয়ে বেছি পাইছে বা কোনোবা জাতিয়ে কম পাইছে এনেকুৱা নহয় মুঠতে অৰুণোদয় বেনিফিচিয়াৰী পাবৰ কাৰণে যিসকলে ক্ৰাইটেৰিয়া আছে সকলোকে দিয়া হৈছে আৰু যদি কোনোবা থাকি গৈছে সেইটোও আৰু আমাৰ DC বাইদেৱে জনোৱা মতে আকৌ সেইটো লিষ্ট কৰা হ'ব বুলি আমাক জনাই দিছে মুঠতে হয়তো কোনোবা এজন দুজন বা তিনিজন এনেকুৱা থাকি যাব পাৰে সেইটো বাদ নপৰিব মুঠতে কণ্টিনিউৱাছ প্ৰচেছ সেইটো দিয়াৰ পিছত আকৌ আমি নতুনকৈ লিষ্ট বনোৱা আমাক DC বাইদেউ আমাক জনাই দিছে সেইটো কাৰণে যিসকলে আজিৰ দিনত অৰুণোদয় পাবৰ কাৰণে লিষ্টত অহা নাই সেইটো আপোনালোকে আফচোচ কৰিব নালাগে পাই যাব তো অৰুণোদয় দিয়াৰ আসল চেম ডাঙৰীয়াৰ উদ্দেশ্যটো হ'ল যেনিবা আমাৰ মহিলাসকলক অৰ্থনৈতিকভাৱে বা যিসকলে মানে ঘৰৰ মানে একো মানে কাম কৰি পেলাই খাব নোৱাৰা বা একো ইনকাম কৰিব নোৱাৰা লোকসকলক এই যিটো অৰুণোদয় আঁচনি ঘৰ চলোৱাৰ ক্ষেত্ৰত কিছু হ'লেও নিশ্চয় সহায় কৰিব বা আমাৰ মহিলাসকলক উন্নতিকৰণৰ ক্ষেত্ৰত সহায় কৰিব এই উদ্দেশ্যৰে যেটো আমাৰ CM ডাঙৰে এই অৰুণোদয় আঁচনিটো লৈছে সেইটো আমাৰ কাৰণে সকলো ৰাইজৰ কাৰণে খুব ভাল আঁচনি গোটেই অসমবাসীয়ে সেইটো সবে ভাল পাইছে আমি জানো আৰু আমি BTC বাকী ৰাইজ হিচাপেও এই অৰুণোদয় আঁচনিৰ যেটো উদ্দেশ্য সেইটো নিশ্চয় সফল হ'ব আৰু ৰাইজৰ আশা আকাংক্ষা যেটো বহুত বছৰৰ পৰা সেইটো বিচাৰি আছিল নিশ্চয় এইটো সম্পূৰ্ণ হ'ব বুলি মই এটা বিশ্বাস আৰু মই কামনা কৰিছোঁ BTC বাকী ৰাইজে যিসকলে বহুত বছৰৰ পৰা এইখিনি আঁচনিটো বিচাৰি আছে আজিৰ পৰা যেটো আৰম্ভ হৈছে তো লেটলি হ'লেও আমাৰ BTC বাকী ৰাইজে এই অৰুণোদয় যেটো আঁচনিটো পাবলৈ সক্ষম হৈছে জানক আৰু আমি BTC হিচাপে আমাৰ কিছুমান কথা আমাৰ জনাব লগা আছে যে আমি BTC হিচাপে আমাৰ যিখিনি
চৰকাৰ হিচাপে BTC-বাসী ৰাইজক যিখিনি গৰীব দুখীয়াসকলক হওক বা ছেল্ফ হেল্প গ্ৰুপসকলক হওক বা ছিনিয়ৰ চিটিজেনসকলক হওক বা আমাৰ বিকলাংগ বা হেণ্ডিকেপসকলক হওক যিখিনি আমি আঁচনি দিম বুলি আমি কথা দিছিলোঁ, সেইটো আমি জানুৱাৰী মাহৰ পৰা আমি আৰম্ভ কৰিম। যেনেকৈ আমি ছেল্ফ হেল্প গ্ৰুপৰ কথা কৈছে বা গৰীব দুখীয়াসকলৰ বেনিফিচিয়াৰীৰ কথা কৈছে বা মাটিৰ পাট্টা দিয়াৰ কথা কৈছে, সেইটো আমি জানুৱাৰী মাহৰ পৰা আমি আৰম্ভ কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে অকল কথাহে দিছে, কাম কৰা নাই বুলি একো ভাবিব নালাগে। আমি যেনেকৈ কথা দি আহিছোঁ, চৰকাৰ অহাৰ পিছত আমি সকলো জাতি জনগোষ্ঠীকে সমানে মানে গৰীব দুখীয়াসকলক আমি আৰ্থিক সাহায্য দিয়াৰ কথা কৈছে বা বিকলাংগসকলক আৰ্থিক সাহায্য দিয়াৰ কথা কৈছে বা ছিনিয়ৰ চিটিজেনসকলক আৰ্থিক সাহায্য দিয়াৰ কথা বা আইনগতভাৱে যিসকলৰ লগত মাটিৰ পাট্টা নাই, এই মাটিৰ পাট্টাটো দিয়া হ'ব বুলি কৈছে। সেইটো গোটেই যিখিনি আমি ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দি আহিছে, সেইটো আমি জানুৱাৰী মাহৰ পৰা আমি আৰম্ভ কৰিম। আৰু আমি কথা দি আহিছোঁ যে কোকৰাঝাৰ টাউন নিচিনা বা ওদালগুৰি টাউন বা বৰমা টাউন বা মুছলপুৰ বা কাজলগাঁও বা যিমান টাউন কমিটি আছে বা মিউনিচিপাল কমিটি আছে, ইয়াৰ ভিতৰত যিখিনি আমাৰ ৰাইজ আছে বা আমাৰ ৰাইজসকল আছে, ইহঁতৰ যিটো হাউচ টেক্স, এইটো আগৰ চৰকাৰৰ দিনত অলপ বেছিকৈ দিয়া হাউচ টেক্সটো বেছিকৈ লোৱা হৈছে বুলি আমি শুনিছোঁ মানে লৈছে। তো আমি এইবাৰ নতুন চৰকাৰ অহাৰ লগে লগে সেইটো আমি আপোনালোকৰ যিটো হাউচ টেক্স সেইটো কমাই দিয়া হ'ব বুলি ইতিমধ্যে আমাৰ কাউন্সিলত আলোচনা হৈছে বা ডিচিশ্যন লোৱা হৈছে। এইটো অকল আৰু লেণ্ড ভেলু, মানুহে 10 লাখৰ মাটি কিনিলে 10 লাখ খাজনা দিব লাগে, এই চিষ্টেমটো আমি বদলাই দিম। সেইটো আমাৰ BTC অঞ্চলত সেইটো খুব আগৰ চৰকাৰ দিনত মানে লেণ্ড ভেলুৱেশ্যনটো আমি এই যিটো টেক্স লোৱা সেইটো আমি কমাই দিম বুলি আমাৰ কাউন্সিলত ইতিমধ্যে আলোচনা কৰা হৈছে। মুঠতে আগৰ চৰকাৰৰ দিনত কি ভাবে এনেকুৱা ভেলু দেখাই পেলাই এনেকুৱা ইমান টেক্স লৈছে আমি বুজি নাপাওঁ। মুঠতে আমি এইবাৰ ৰাইজৰ কাৰণে যাতে ৰাইজে ভালকৈ মাটিও কিনাৰ ক্ষেত্ৰত যাতে হাৰাশাস্তি নহয় বা টাউনত থকা লোকসকলে যাতে টেক্সৰ কাৰণে হাৰাশাস্তি নহয়, সেইবিলাক গোটেই চালি জাৰি চাই পেলাই আমি সেইখিনি টেক্সৰ ওপৰত আলোচনা অলৰেডি হৈছে, আমি কমাই দিম বুলি আমাৰ BTCত ইতিমধ্যে ডিচিশ্যন লোৱা হৈছে। তো সেইখিনি কথা যেন আমাৰ BTC অঞ্চলত PMOY সেইদিনা আমি আৰম্ভ কৰিছোঁ বা BTC অঞ্চলত আমাৰ CM ডাঙৰীয়াই নিযুত মইনা যিটো আঁচনি সেইটো ইতিমধ্যে সেইদিনা তামোলপুৰৰ পৰা আৰম্ভ হৈছে। মুঠতে অসম চৰকাৰৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ উদ্যোগত বহুত আঁচনি আছে। এই আঁচনিৰ দ্বাৰা দি BTC-বাসী ৰাইজে বহুত লাভালাভ হ'ব বা গৰীব দুখীয়াৰ পৰা আৰম্ভ কৰি যিকোনো ক্ষেত্ৰত আজি আপোনালোকে জানে আমি BTC চৰকাৰ হিচাপে ওদালগুৰিত মিনি ছেক্ৰেটাৰিয়েট বনাম বুলি কৈছে, CM ডাঙৰীয়াই কৈছে আপোনালোকে বনাই ল'ব পাৰিব। এইবিলাক অনুমতি আমি পাইছোঁ। মুঠতে এইবাৰ BTC অঞ্চলত আমি কৈছোঁ আপোনালোকে যেনেকৈ ভাবিছে ইয়াতকৈ ডাবল গুণ আমি কাম কৰি পেলাই দেখাব পাৰিব বুলি মোৰ এটা বিশ্বাস। আপোনালোকে ভাবিছে আমি সেইটো লাগে, কিন্তু ইয়াতকৈ আমি আপোনালোকে BTC অঞ্চলত ভাবি আছে যে আমি 100 টকা পাম, কিন্তু 100 টকা নহয় 200 টকা পাম আমি। আপোনালোকে যিটো ভাবিছে ইয়াতকৈ ডাবল আমি পাই আছোঁ। তো সেইখিনি কথা। তো আৰু আমাৰ বহুত ক'ব লগা আছে, আমি পিছত আপোনালোকক জনাই দিম। সময়ৰ অভাৱ, আমাৰ CM ডাঙৰীয়া আকৌ বহুত মিটিং আছে। তো সেইখিনি কৈ মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। থেংক ইউ, ধন্যবাদ।
सारनिसिम जोबोद जोबोद साबायखर थाबाय दानिया जोङो हृदय ब्रह्म दैदेननाय मोसाखावरि हान्जा बिथांमोनखौ दोंसे असमिया मेथाइ मोसानानै दिन्थिफुंनो थाखाय खावलायबाय दानिया मोनसे मोसानाय दिन्थिफुंनाय आरो बेखौ दैदेनगोन हृदय ब्रह्म बिथाङा बहागि असमिया मोसानाय জাদু করে
বড়ো জনগোষ্ঠীয় সাজপাৰ আৰু অসমীয়া গীত এক যি ফিউজন নৃত্য আপোনালোকে প্ৰত্যক্ষ কৰিলে তাৰ বাবে নৃত্যশিল্পীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ ভাষণ আগবঢ়াবলৈ মই অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক। ৰাতিপুৱা ঘৰত চাহ পানী খাই আহিছে নে নাই? কোনে কোনে চাহ পানী খাই অহা নাই হাত দাঙকচোন। হে ভগৱান, চব খালী পেটত আহি গ'ল। আজি লাগিব নাই অৰুণোদয়? নে আজি নিদিলেও হ'ব নেকি? আজি লাগিব? ঠিক আছে, যদি আজি লাগিব আৰু ভৱিষ্যতে কি পাম ধুনীয়াকৈ মোৰ কথাখিনি শুনি থাকিব আৰু মই আপোনালোকক ভাল ভাল কথা কম আৰু আপোনালোকে গোটেইসকলে শুনিবনে নাই? আচ্ছা, এটা কথা কওক, সকলোৰে বেংকৰ একাউণ্ট আছে নে নাই? অলপ পিছতে বেংকৰ একাউণ্টত অৰুণোদয় টকা সোমাব। গতিকে আপোনালোকে মোবাইলটো চাই থাকিব। কাৰ কাৰ মোবাইল আছে আৰু মোবাইল কাৰ কাৰ নাই হাত দাঙকচোন। এটা মোবাইল দি আৰু আঁচনি বনাব লাগিব, হয়নে নহয়? এটা মোবাইল ফোন দিলে ভাল হ'ব নেকি? ঠিক আছে, এতিয়া যাৰ মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰত মেছেজ আহিব, আজিৰ দিনটোৰ ভিতৰতে আমাৰ অৰুণোদয় টকা আজিয়ে সোমাই যাব। হ'ব? আজি আমাৰ মাজত উপস্থিত BTCৰ প্ৰধান শ্ৰী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, সন্মানীয় বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া, ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া, জিৰণ বসুমতাৰী ডাঙৰীয়া, আমাৰ সকলোৰে সন্মানৰ প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়ানী, আমাৰ EM ডেৰহাছাদ বসুমতাৰী ডাঙৰীয়া, মুনমুন ব্ৰহ্ম ডাঙৰীয়ানী, মৃত্যুঞ্জয় নাৰ্জাৰী ডাঙৰীয়া, প্ৰকাশ বসুমতাৰী ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি গোসাই বসুমতাৰী ডাঙৰীয়া, প্ৰিন্সিপাল ছেক্ৰেটাৰী মুকেশ চাহু ডাঙৰীয়া, ওদালগুৰি, বাক্সা, তামোলপুৰ আৰু চিৰাঙত উপস্থিত সন্মানীয় মন্ত্ৰীসকল, EM সকল, MCLA সকল আৰু আজি আমাৰ মাজত উপস্থিত সন্মানৰ ৰাইজ, আজি আমি BTRৰ বাবে, BTCৰ বাবে অৰুণোদয় আঁচনিৰ খন আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ ইয়াত উপস্থিত হৈছোঁ। কোকৰাঝাৰৰ বডোফানগৰ গ্ৰীণফিল্ডত উপস্থিত হিতাধিকাৰীসকলৰ উপৰিও ওদালগুৰি, বাক্সা, তামোলপুৰ আৰু চিৰাঙতো উপস্থিত আমাৰ সন্মানৰ BTRবাসী ৰাইজক মই মোৰ নমস্কাৰ আৰু প্ৰণাম জনাইছোঁ। আপোনালোক সকলোৱে জানে যে আমাৰ অসমত BTRক বাদ দি আমি অৰুণোদয় আঁচনি 7 অক্টোবৰ তাৰিখে হিতাধিকাৰীসকলক নতুনকৈ নিৰ্বাচন কৰি আৰম্ভ কৰিছিলোঁ। কিন্তু BTRৰ নিৰ্বাচনৰ বাবে আমি BTRত অৰুণোদয় আঁচনি দিব পৰা নাছিলোঁ। মই যেতিয়া BTCৰ নিৰ্বাচন আছিলে আপোনালোকৰ মাজলৈ গৈছিলোঁ,
তেতিয়া মই সকলোকে প্ৰতিশ্ৰুতি দিছিলোঁ যে অসমৰ আন অঞ্চলত যেনেকৈ লাখপতি বাইদেউৰ আঁচনি পাইছে, অৰুণোদয়ৰ আঁচনি পাইছে, আমি বিটিআৰৰ ৰাইজকো নিৰ্বাচনৰ পিছতেই অৰুণোদয় আঁচনি, লাখপতি বাইদেউৰ আঁচনি, এই গোটেইবোৰ আঁচনি আমি দিয়াৰ বাবে চেষ্টা কৰিম। বিটিআৰৰ নিৰ্বাচন হৈ গ'ল। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিটিআৰ প্ৰধানৰ দায়িত্ব ল'লে আৰু তেখেতে দায়িত্ব লোৱাৰ কেইদিনমান পিছতেই মই তেওঁক গুৱাহাটীলৈ নিমন্ত্ৰণ কৰিছিলোঁ আৰু কৈ মই তেখেতক কৈছিলোঁ যে আমাৰ বিটিআৰত 4 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিব বিচাৰোঁ। নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছিল। আগতে হোৱা নিৰ্বাচন আৰু আপুনি এতিয়া কৰিব খোজা নিৰ্বাচন দুইটাকে মিলি আমাৰ হিতাধিকাৰীসকলক ঠিক কৰি দিয়ক, যাতে আমি 2025 চনৰ ভিতৰতে বিটিআৰৰ ৰাইজক অৰুণোদয় দিব পাৰোঁ। সিদিনাখন মোক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছিল যে আমাক বিটিআৰৰ বাবে আৰু 50,000 অতিৰিক্তকৈ অৰুণোদয় লাগে। আমি লগে লগে 50,000 আৰু অধিক অৰুণোদয় দিছিলোঁ আৰু তাৰ ফলত আজি এটা সুন্দৰ নিৰ্বাচনৰ মাজেৰে আমি 5খন জিলাত অৰুণোদয় আঁচনি দিবৰ বাবে আজি সমবেত হৈছোঁ। আপোনালোকে জানি ভাল পাব যে কোকৰাঝাৰ জিলাৰ 1,20,854 গৰাকী মহিলাই আজি অৰুণোদয় আঁচনি লাভ কৰিব। আপোনালোকেতো পাবই। যিসকলে মিটিঙত আহিব পৰা নাই, ঘৰত আছে, তেওঁলোকেও আজি অৰুণোদয় পাব। তাৰ লগতে আমাৰ বাক্সা জিলাত 60,676 গৰাকী, চিৰাং জিলাত 60,545 গৰাকী, তামোলপুৰত 61,578 গৰাকী আৰু ওদালগুৰিত 1,09,034 গৰাকী হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি লাভ কৰিব। আমাৰ বিটিআৰত প্ৰথমবাৰৰ বাবে 4 লাখতকৈও অধিক মহিলাই অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে। আমাক অৰুণোদয় আঁচনি সুন্দৰভাৱে নিৰ্বাচন কৰি এই আঁচনি দিবলৈ সুবিধা দিয়াৰ বাবে মই বিটিআৰ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, বিটিআৰৰ সাংসদ, বিধায়ক, EM, MCLA সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি আমি ইয়াতে অৰুণোদয় আঁচনি ডিচেম্বৰ মাহৰ বাবে দিম। জানুৱাৰীৰ 1 তাৰিখে আপোনালোকে টিভিত শুনি থাকিব, মই বিটিআৰ নহয়, গোটেই অসমৰ অৰুণোদয় ৰাইজৰ বাবে আৰু এটা উপহাৰ মই সেইদিনাখন টিভিত ঘোষণা কৰিম। ডাঙৰ উপহাৰ হ'ব আৰু আপোনালোকৰ বিহু ভাল কৰি হ'ব। মই ডাঙৰ কৰি এটা উপহাৰ দিবৰ বাবেও চেষ্টা কৰি আছোঁ আৰু 1 জানুৱাৰী তাৰিখে আপোনালোকক মই এই বিষয়ে জনাই দিয়াৰ বাবে চেষ্টা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ ৰাজ্যখনত 38 লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰে। 1250 টকা মাহত লাভ কৰে আৰু এই অৰুণোদয় আঁচনিৰ কাৰণে আজি আমাৰ
মহিলাসকল শক্তিশালী হ'ব পাৰিছে। আগতে আমাৰ মহিলাসকলৰ ঘৰত উপাৰ্জন নাছিলে, মহিলাসকলে কষ্ট কৰি ঘৰ চলাবলগীয়া হৈছিলে। আজি মাহৰ 10 তাৰিখে মহিলাসকলৰ একাউণ্টত 1250 টকা আহিব আৰু ঘৰখন চলাবৰ বাবে আপোনালোকে সুবিধা পাব। অকল সেয়ে নহয়, 1250 টকাৰ আমি অৰুণোদয় পালোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক 5 কেজিকৈ বিনামূলীয়া চাউল দিয়ে। যদি এখন ঘৰত 20 কেজিকৈও আমি চাউল পাওঁ, আমাৰ 1000 টকা, 800 টকা তাৰ পৰাও আমাৰ সঞ্চয় হ'ল। 1250 টকা অৰুণোদয়ৰ পৰা পালোঁ, 800 টকা বিনামূলীয়া চাউলৰ পৰা পালোঁ। এতিয়া মই যেতিয়া সৰু আছিলোঁ, গাঁৱত দেখিছিলোঁ যে ঘৰত যদি কোনোবা অতিথি আহে, ঘৰত চেনি নাথাকিলে আমাৰ মায়ে কাষৰ ঘৰৰ মানুহৰ পৰা চেনি খুজি লৈ আহে যে 1 বাটি চেনি দিয়ক। আকৌ যেতিয়া মায়ে চেনি পাব, বাটিটো ঘূৰাই দিয়ে। তেনেকে আমাৰ গাঁৱৰ মানুহে ওচৰ চুবুৰীয়াৰ পৰা বিপদত পৰিলে দালি আনে, নিমখ আনে। এতিয়া আমি আপোনালোকৰ কষ্টবিলাক নোহোৱা কৰি দিছোঁ। অৰুণোদয় 1250 টকা, বিনামূলীয়া চাউল। এতিয়া আপোনালোকে 117 টকাত 1 কেজি দালি পায়, 1 কেজি চেনি পায়, 1 কেজি নিমখ পায়। কিনিছেনে নাই আপোনালোকে? কোনে কোনে কিনিছে হাত দাঙক। বাপৰে, ইয়াততো সকলোৱে কিনিছে। এটা কথা মোক উত্তৰ দিয়ক, দালিৰ কোৱালিটিটো ভাল নে বেয়া? অলপ ডাঙৰ কৰি ক'ব লাগিব, ভাল নে বেয়া? চেনিৰ কোৱালিটিটো ভাল নে বেয়া? নিমখৰ কোৱালিটিটো ভাল নে বেয়া? কিন্তু 117 টকাত আমি 1 কেজি দালি পাওঁ, 1 কেজি চেনি পাওঁ, 1 কেজি নিমখ পাওঁ। কিন্তু ৰেচনৰ দোকানী আমাক 3 টকাটো ঘূৰাই নিদিয়ে, 120 টকা ল'লে, হয় নে নহয়? সেইকাৰণে 1 জানুৱাৰীৰ পৰা আমি আপোনালোকক 100 টকাতে 1 কেজি দালি দিম, 1 কেজি চেনি দিম আৰু 1 কেজি নিমখ দিম। 100 টকাটো লৈ গ'লে আপোনালোকে দালি, চেনি, নিমখ পাই যাব। অৰুণোদয়ৰ পৰা 1250 পালে, তাৰ পৰা 100 টকা ৰেচনৰ দোকানীক দিলে, 1 কেজি দালি পালে, 1 কেজি নিমখ পালে, 1 কেজি চেনি পালে। তাৰ মানে অৰুণোদয়ত 1250, মোদী ডাঙৰীয়াৰ বিনামূলীয়া চাউল আৰু আমাৰ চৰকাৰে দিয়া 100 টকাত দালি, চেনি, নিমখ। এতিয়া আমি ঘৰখন চলাবৰ কাৰণে কাৰো ওচৰত হাত পাতিব নালাগে। আমাৰ কষ্ট কম হয়, ঘৰখন চলাব পাৰোঁ আৰু ল'ৰা ছোৱালীৰ শিক্ষাৰ কথাও আমি চিন্তা কৰিব পাৰোঁ। আগতে কেতিয়াও আমাৰ অসমত দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে এনেকে কোনেও আঁচনি অনা নাছিল। অলপ আগতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে, এই আঁচনি হিন্দুৱেও পাইছে, মুছলমানেও পাইছে, খ্ৰীষ্টানেও পাইছে, কোচ ৰাজবংশীয়েও পাইছে, নাথযোগীয়েও পাইছে, বড়ো ৰাইজেও পাইছে, মিচিং ৰাইজেও পাইছে, ৰাভা ৰাইজেও পাইছে। ইয়াত কোনো জাতিভেদৰ কথা নাই। দুখীয়া হ'লেই এই আঁচনি আমাৰ BTCত ৰাইজে পাইছে, গোটেই অসমত ৰাইজে পাব পাৰিছে। কি হ'ল তাতে?
সাপ মানে শিৱজী হয়, আশীৰ্বাদ দি আছে, একো নাই। ধুনীয়াকৈ ওলাই যাব, চিন্তা কৰিব নালাগে, খালি নামাৰিব। অলপ আমাৰ ভলেণ্টিয়াৰসকলে চাই দিয়ক। ধুনীয়াকৈ ভলেণ্টিয়াৰসকলে চাই দিয়ক, বাইদেউসকলে ভয় নাখাব। গ'লনে নাই ওলাই? এতিয়া বহি দিয়ক, ধুনীয়াকৈ হৈ গ'ল, বঢ়িয়া। এতিয়া ধুনীয়াকৈ বহি দিয়ক, কোনো চিন্তা কৰিবলগীয়া নাই। এতিয়া ৰাইজক মই আৰু এটা ভাল খবৰ দিব খুজিছো। আমাৰ বিটিআৰৰ ৰাইজে মাজে মাজে চিন্তা কৰি থাকে যে আমি লাখপতি দিদিৰ 10,000 টকাটো কেতিয়া পাম। মাজে মাজে চিন্তা হৈ থাকে নে নাথাকে? কাক কাক 10,000 টকাটো লাগে হাত দাঙকচোন, কাৰ কাৰ নাম আছে? বাপৰে, ওদালগুৰিতো হাত দাঙিছে, বাক্সাতো হাত দাঙিছে, তামোলপুৰতো হাত দাঙিছে, চিৰাঙতো হাত দাঙিছে। আপোনালোকে জানি ভাল পাব যে কেইদিনমান আগতে তামোলপুৰত হাগ্ৰামা মহিলাই ডাঙৰীয়া, মই, আমাৰ বিধায়ক EM সকলে গৈ তামোলপুৰত আমি 10,000 টকাটো বিতৰণ কৰি আহিলো। এতিয়া 13 ডিচেম্বৰত গোসাইগাঁৱৰ বাইদেউসকলে 10,000 টকাটো পাব। কোন কোন গোসাইগাঁৱৰ পৰা ইয়াত আহিছে হাত দাঙক। বঢ়িয়া, আপোনালোকে সকলোকে গৈ কৈ দিব। 17 ডিচেম্বৰত দতমাৰ বাইদেউসকলে পাব 10,000 টকাটো। দতমাৰ পৰা কোনে কোনে আহিছে? বঢ়িয়া, এনে বাপৰে ইমান আহিছে দতমাৰ পৰা। আপোনালোকক 13 তাৰিখে গোসাইগাঁৱত হাগ্ৰামা ডাঙৰীয়া আৰু আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই গৈ 10,000 টকাটো বিতৰণ কৰিব। দতমাটো 17 তাৰিখে বিতৰণ কৰিব। আৰু এনেকৈ আমি জানুৱাৰী মাহৰ 20 তাৰিখৰ আগতে সকলোকে বিটিআৰত আমি 10,000 টকাটো পোৱা কৰি দিম। ভাল হ'ব? যদি ভাল হ'ব ডাঙৰ কৰি এটা হাত চাপৰিব যাওক। যোনে যোনে 10,000টো পাব ডাঙৰ কৰি হাত চাপৰিব যাওক। বঢ়িয়া। তাৰ মানে আপোনালোকে চাওক, আমাৰ চৰকাৰৰ পৰা অৰুণোদয় পালো, 10,000 টকা পালো, বিনামূলীয়া চাউল পালো, আমি 10,000 টকাৰ লাখপতি দিদি পালো, আৰু 100 টকাত দালি পালো, চেনি পালো, আৰু আমি নিমখ পালো। ইমান দিনে আমাৰ চৰকাৰৰ নিযুত মইনা আঁচনিৰে আমি ছোৱালীসকলক পঢ়াৰ ব্যৱস্থা কৰি দি আছিলো। 1 জানুৱাৰীৰ পৰা মই নতুন আঁচনি এটা ঘোষণা কৰিম। ল'ৰাবিলাকেও এতিয়া পঢ়িবৰ বাবে চৰকাৰৰ পৰা ছোৱালীৰ দৰে সুবিধা পাব। তাৰ মানে মাকৰ কষ্ট কিমান কমি গ'ল, দেউতাকৰ কষ্ট কিমান কমি গ'ল।
অৰুণোদয় আহিলে, নিযুত মইনা আহিলে, বাবু আঁচনি আহিলে, চাউল আহিলে, দালি আহিলে, নিমখ আহিলে, চেনি আহিলে, লগত 10,000 টকাটো আপোনালোকে পাই যাব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বতো। মই কিয় এইখিনি আপোনালোকক শুনাই দিলোঁ? ৰাতিপুৱাটো আপোনালোকে ভাত খাই অহা নাই, অন্তত মোৰ কথাখিনি শুনিলে যাতে পেটটো ভৰি যায়। এতিয়া ভৰি গ'ল নে নাই? পেটটো ভৰি গ'ল? কাৰ কাৰ পেটটো ভৰি গ'ল হাত দাঙক। এতিয়া লাষ্টত মোৰ এটাই কাম থাকিলে যে পাৰিলে বাইদেউসকলক মোবাইল এটাও দিব লাগে আৰু, হয় না নহয়? গতিকে তাৰ বাদেতো বাকী গোটেইখিনি হৈ গ'ল। যি নহওক, আজি মই পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছো। 1 লাখতকৈও বেছি আই মাতৃ আমাৰ কোকৰাঝাৰত আছে, তামোলপুৰ, বাক্সা, চিৰাং, ওদালগুৰি সকলোতে আই মাতৃসকল উপস্থিত আছে। ইমান দিনে মোক সদায় সুধি থাকে অৰুণোদয় কেতিয়া পাম, কেতিয়া পাম। আজিৰ পৰা আমি সকলোৱে অৰুণোদয় পাম। লাখপতি দিদিৰ 10,000 টকাটো আমি বিটিআৰত ফটাফট এতিয়া পাব আৰম্ভ কৰিম। আৰু 1 জানুৱাৰীৰ পৰা 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ পাম। আৰু 1 জানুৱাৰী তাৰিখে অৰুণোদয় পোৱা আই মাতৃসকলক মই এনেকে ডাঙৰ এটা উপহাৰ দিম। লাগিব নে নালাগিব? কাক কাক নালাগে হাত দাঙকচোন। কাক কাক নালাগে হাত দাঙক। আচ্ছা, এতিয়া কাক কাক লাগে হাত দাঙক। 1 তাৰিখে টিভিত শুনি থাকিব, হ'বতো? শুনি থাকিবনে নাই? আজিয়ে মই কৈ নিদিওঁ, 1 তাৰিখেহে কম আপোনালোকক মই কি দিম, কিন্তু যি দিম ভাল কৰিয়ে দিম, হ'ব? আৰু আপোনালোক সকলোকে মই আকৌ এবাৰ ধন্যবাদ জনালো, শুভেচ্ছা জনালো। আমাৰ বিটিচি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ধন্যবাদ জনালো। গোটেই 5খন জিলাতে উপস্থিত মন্ত্ৰীসকল, সাংসদসকল, বিধায়কসকল, EM সকল, MCLA সকল সকলোকে মই ধন্যবাদ আৰু অভিনন্দন জনালো। আৰু এতিয়া সকলোৱে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। বিটিচিত আকৌ আহিম। হাগ্ৰামা ডাঙৰীয়া আজি ক'লে যে কোকৰাঝাৰ, ওদালগুৰিত ঘৰৰ টেক্সো কমাই দিব, চৰকাৰ চলি থাকিব, আপোনালোকে বহুত সুবিধা পাই থাকিব। আগতেও পাইছে, এতিয়াও পাব, আৰু ভৱিষ্যতেও আপোনালোকে সুবিধা পাই থাকিব। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুমূলীয়া বক্তব্য আগবঢ়োৱাৰ বাবে। আৰু এতিয়া মই সকলোকে জনাবলৈ পাই সুখী হৈছোঁ, আমি আহি সেই মুহূৰ্তটিত উপনীত হৈছোঁ। যিটো মুহূৰ্তৰ বাবে আমি সকলোৱে ইয়াত উপস্থিত হৈছোঁ সেয়া হৈছে অৰুণোদয় 3.0 আনুষ্ঠানিক শুভাৰম্ভ। মই অনুৰোধ জনাইছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক ডিজিটেল মাধ্যমেৰে মাত্ৰ এটা ক্লিক কৰি এই প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিবলৈ। আৰু ইয়াৰ লগে লগে কোকৰাঝাৰৰ जोबोद जोबोद साबायखर थाबाय। दानिया जों हाबाफारिनि जोबनाय फारसे आगान सुरबाय। जों दिनै मोनसे जाफुंसार हाबाफारि मोनफुंनो हाबाय आरो बे हाबाफारियाव नुजाफैनायनि थाखाय
जोंनि आसामनि मानगोनां गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथांजों लोगोसे नुजाफैनाय राङारि मन्त्रि अजन्ता नेउग लोगोसे सुबुं फोनांजाबारि बिफाननि मन्त्रि मानगोनां जयन्त मल्ल बरुवा लोगोसे बिटिसिनि मानगोनां गाहाय खुंगिरि मुस्रि हाग्रामा महिलारि लोगोसे बेवहाय नुजाफैनाय साफ्रोमबो मावफुं सोद्रोमा एमएलए एमसिएलए आरो रायजो राजा साफ्रोमनिसिमबो जोबोद जोबोद साबायखर थाबाय। সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আমি আমাৰ অন্তিমটো কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছোঁ। সেয়া হৈছে আমাৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন। তাৰ বাবে আমাৰ মঞ্চৰ অতিথিগণ আৰু সমূহ ৰাইজক আৰু হিতাধিকাৰী মহিলাসকলক থিয় হৈ আমাৰ এই ৰাষ্ট্ৰীয় সংগীত সন্মান প্ৰদৰ্শন কৰাৰ লগতে পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ। जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब।